নলবাৰীত আছুৰ কা বিৰোধী প্ৰতিবাদ বিশাল বাইক ৰেলীৰে কা নেমানো শ্লোগানেৰে ৰাজপথ উত্তাল আছুৰ ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কা বিৰোধী আন্দোলন কৰা হয় নলবাৰী শ্বহীদ ভৱন বাকৰিৰ পৰা বিশাল বাইক ৰেলীৰে কা বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী আছু কৰ্মীসকলে কা নামানো বিজেপি হাই হাই আদি বিভিন্ন শ্লোগানেৰে আছু কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰতিবাদস্থলীৰ পৰা কা আইন শীঘ্ৰে বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় সন্থাৰ ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰায় ২০০ৰো অধিক আমি বাইক ৰেলীৰে আমি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ এইটো কথা স্পষ্ট যে সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজ ৩০টা জাতি জনগোষ্ঠীয় সংগঠন অসমৰ খিলঞ্জীয়া মানুহে কাৰ কেতিয়াও মনা নাছিল আৰু কাৰ কেতিয়াও নামানে আমি অসমৰ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ মুকলি প্ৰশ্ন যদি 6 শিডিউল এৰিয়াৰ কাৰণে কা বেয়া তেতিয়া আমাৰ অসমৰ কাৰণে কা কেনেকৈ ভাল হ'ল যদি উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ কাৰণে কা বেয়া অসমৰ কাৰণে কিয় ভাল হ'ল কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে মুকলি প্ৰত্যাহ্বান জনাইছোঁ আপোনালোকে মুকলি উত্তৰ দিয়ক আৰু জাতিধ্বংসী নাগৰিকত্ব আইন কেতিয়াও মনা নাছিল অসমে আৰু নামানে কেতিয়াও এইটো এটা স্পষ্ট ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ আমাৰ গোচৰ চলি আছে একে সময়তে ৰাজপথৰ যুঁজ আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ যুঁজ একেলগে চলিব এইটো কথা স্পষ্ট যে কাৰোবাৰ বলৰ জোৰত বিজেপি চৰকাৰৰ বলৰ জোৰ আছে তেওঁলোকে গৃহীত কৰিছে এই কথা অসমৰ ৰাইজে কেতিয়াও নামানে প্ৰতিবাদ চলিছে অনাগত দিনতকৈ ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন কৰিব বাধ্য হ'ম এইটো কথা স্পষ্ট যে আমি কাই কেতিয়াও নামানো পুনৰবাৰ আমি স্পষ্ট কথা ক'ব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী প্ৰশ্ন কৰিব বিচাৰিছোঁ যে 6 শিডিউল এৰিয়াৰ কাৰণে যদি কা বেয়া বা অন্য ৰাজ্যৰ কাৰণে অন্য উত্তৰ পূৰ্বাঞ্চল ৰাজ্যৰ কাৰণে কা বেয়া অসমৰ কাৰণে কাৰ কেনেকৈ ভাল হ'ল কাৰণ অসম চুক্তিৰ মতে আমাৰ সমস্যা সমাধান হ'ব লাগিব এখন চুক্তি হৈছিল চুক্তি উলংঘা কৰিলে কেতিয়াও নহ'ব ভাৰতবৰ্ষৰ বাকী ঠাইত কোনোবাই যদি নিব বিচাৰিছে আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰীয়াই যদি হিন্দু প্ৰেম তেওঁৰ আছে তেওঁ গুজৰাটত সংস্থাপন দিয়ক কিন্তু অসমত সংস্থাপন দিয়া নহ'ব ৰাজপথ জ্বলিব ৰাজপথৰ আন্দোলন হ'ব তীব্ৰভাৱে প্ৰতিবাদ চলিছিল আৰু অনাগত সময়তো তীব্ৰভাৱে প্ৰতিবাদ চলিব আৰু অসমৰ ৩০টা জনগোষ্ঠীয় সংগঠন অসমৰ খিলঞ্জীয়া ৰাইজ বিভিন্ন জাতি জনগোষ্ঠী সংগঠন অসমৰ ৰাইজে এই প্ৰতিবাদ কৰি আছে প্ৰতিবাদ কৰি থাকিব আৰু অনাগত যেতিয়ালৈকে কা বাতিল নহয় যেতিয়ালৈকে ৰুল ফ্ৰেম তেতিয়ালৈকে এই প্ৰতিবাদ অনাগত দিনতো চলি থাকিব মুকালমুৱাৰ পৰা শংকৰ দাসৰ ৰিপৰ্ট অসম আদিত্য।